হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমত কিমানখন জিলা আছে? বৰ্তমান অসমত মুঠ কিমানখন জিলা আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 35খন। বৰ্তমান অসমত মুঠ 35খন জিলা আছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? বৰ্তমান অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 8খন। বৰ্তমান অসমত মুঠ 8খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? বৰ্তমান অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 17খন। বৰ্তমান অসমত মুঠ 17খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত কিমানখন প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2খন। বৰ্তমান অসমত মুঠ 2খন প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত কিমানখন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 4খন। বৰ্তমান অসমত 4খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আছে। আৰু এই 4খন হৈছে কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে? বৰ্তমান অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 5খন। বৰ্তমান অসমত মুঠ 5খন হাতী সংৰক্ষিত বনাঞ্চল আছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত মুঠ কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 3খন। বৰ্তমান অসমত মুঠ 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমৰ কোনখন ঠাই বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি লাভ কৰিছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চৰাইদেউ মৈদাম। শেহতীয়াকৈ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি লাভ কৰিছে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থলৰ নাম কি? অসমৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থলৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ দ্বিতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থলৰ নাম কি? অসমৰ দ্বিতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থলৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মানস ৰাষ্ট্ৰীয় উদ্যান। অসমৰ দ্বিতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থলৰ নাম হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি লাভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1985 চনত। নেক্সট কুৱেশ্যনটো সুধিছে, মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি লাভ কৰিছিল? মানস ৰাষ্ট্ৰীয় উদ্যানে কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1985 চনত। নেক্সট কুৱেশ্যনটো সুধিছে, চৰাইদেউ মৈদামক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2024 চনত।
চৰাইদেউ মৈদামক 2024 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰাকৃতিক ভূগোলক কিমানটা প্ৰকাৰত ভাগ কৰা হৈছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 3টা। অসমৰ প্ৰাকৃতিক ভূগোলক 3টা প্ৰকাৰত ভাগ কৰিব পাৰি। নেক্সট কুৱেশ্যন, অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যনটো সুধিছে অসমে ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে? অসমে ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 7খন। অসমে 7খন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ অসমৰ সৈতে সীমা নাই? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ অসমৰ সৈতে সীমা নাই সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ছিকিম। উত্তৰ পূব ভাৰতৰ ছিকিম ৰাজ্যৰ সৈতে অসমৰ কোনো সীমা নাই। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত? অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভূটান। অসমৰ উত্তৰ দিশত ভূটান দেশ অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্ববৃহৎ জিলা কোনখন? অসমৰ সৰ্ববৃহৎ জিলা কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং। অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত? অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি হোজাই জিলা। অসমৰ মালভূমি অঞ্চলৰ মাজত হোজাই জিলা অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাৰ নামটো সলনি কৰি শ্ৰীভূমি জিলা হিচাপে ঘোষণা কৰা হৈছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কৰিমগঞ্জ। কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি জিলা ৰখা হৈছে। নেক্সট কুৱেশ্যনটো সুধিছে এলেকাৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? এলেকাৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দ্বিতীয়। এলেকাৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে দ্বিতীয়। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 58,315 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 6,962 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে পূবৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰিসৰ কিমান? পূবৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰিসৰ কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 720 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিম উপনৈ কোনখন? অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিম উপনৈ কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সোণকোষ। অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিম উপনৈখন হৈছে সোণকোষ। নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সোৱণশিৰি নদী। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যন কাৰ্বি আংলঙক
কিহে দুটা ভাগত বিভক্ত কৰিছে? কাৰ্বি আংলঙক কিহে দুটা ভাগত বিভক্ত কৰিছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কপিলী নদী। কাৰ্বি আংলঙক কপিলী নদীয়ে দুটা ভাগত বিভক্ত কৰিছে। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় কাৰ্বি আংলং মালভূমিৰ দ্বাৰা কোনটো জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হি গঠন হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰেডিয়েল বা অৰিয় আৰ্হি। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনটো জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হি ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত গঠন কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ব্লাইট বা গুস্ফিত। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? কোনখন নদীয়ে কাৰ্বি আংলঙক মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ধনশিৰি। নেক্সট কুৱেশ্যনটো সুধিছে, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কপিলী। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখন হৈছে কপিলী। নেক্সট কুৱেশ্যনটো সুধিছে, হামৰেং মালভূমি কোনখন পাহাৰৰ পৰা অবিৰত অংশ? হামৰেং মালভূমি কোনখন পাহাৰৰ এটা অবিৰত অংশ সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জয়ন্তীয়া পাহাৰ। হামৰেং মালভূমিক জয়ন্তীয়া পাহাৰৰ এটা অবিৰত অংশ। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ অৱবাহিকাক বৰাক অৱবাহিকাৰ পৰা কিহে বিভক্ত কৰিছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি উত্তৰ কাছাৰ পাহাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, ভৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো? ভৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তেইপিবুং। নেক্সট কুৱেশ্যনটো সুধিছে, সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 79.5 মিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, অসম কোনটো জলবায়ু অঞ্চলত অৱস্থিত? অসম কোনটো জলবায়ু অঞ্চলত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মৌচুমী জলবায়ু। অসম মৌচুমী জলবায়ু অঞ্চলত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনটো উচ্চতা বা পৰ্বতে অসমক শীতকালত ঠাণ্ডা মেৰুদেশীয় বতাহৰ পৰা ৰক্ষা কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হিমালয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থা কি হিচাপে জনা যায়? অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থাক কি বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি বৰদৈচিলা। নেক্সট কুৱেশ্যনটো সুধিছে, বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আনটো নাম কি? বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আনটো নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ টিছৱাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কোনটো প্ৰাকৃতিক বিপৰ্যয়ে অসমত বেছিকৈ আক্ৰান্ত কৰে? কোনটো প্ৰাকৃতিক বিপৰ্যয়ে অসমত বেছিকৈ আক্ৰান্ত কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি বানপানী। বানপানীয়ে অসমত বেছিকৈ আক্ৰান্ত কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, মাজুলীৰ গৰাখহনীয়া কোনটো বছৰৰ ভূমিকম্পৰ পৰা আৰম্ভ হৈছিল? মাজুলীৰ গৰাখহনীয়া কোনটো বছৰৰ ভূমিকম্পৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1950 চনত। 1950 চনৰ ভূমিকম্পৰ পৰা মাজুলীৰ গৰাখহনীয়াৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন, গোৱালপাৰা জিলাত কোন বছৰত প্ৰথমবাৰৰ বাবে প্ৰলয়ংকাৰী আকস্মিক
বানপানীৰ সৃষ্টি হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2004 চনত। নেক্সট কুৱেশ্যনটো সুধিছে ভূমিকম্পৰ বাবে কোন চনত চানডুবি হ্ৰদটো গঠন হৈছিল? ভূমিকম্পৰ বাবে কোন চনত চানডুবি হ্ৰদটো সৃষ্টি হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1897 চনৰ 12 জুনত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ কোনখন? অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মাকুম। অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰখন হৈছে মাকুম কয়লাক্ষেত্ৰ। নেক্সট কুৱেশ্যনটো সুধিছে তলত উল্লেখ কৰা কোনখন নদীৰ ওচৰত প্ৰথমে তেল খনন কৰা হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নামদাং। নেক্সট কুৱেশ্যনটো সুধিছে অসমত কিমানটা তেল শোধনাগাৰ আছে? অসমত কিমানটা তেল শোধনাগাৰ আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 4টা। অসমত মুঠ 4টা তেল শোধনাগাৰ আছে। নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নুমলীগড় তেল শোধনাগাৰ। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো হৈছে নুমলীগড় তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল? অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1959 চনত। অইল ইণ্ডিয়া লিমিটেড 1959 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন অসমৰ কোনটো অংশত সৰ্ববৃহৎ চূণশিলৰ ভাণ্ডাৰ আছে? অসমৰ কোনটো অংশত সৰ্ববৃহৎ চূণশিলৰ ভাণ্ডাৰ আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং মালভূমি। কাৰ্বি আংলং মালভূমি অঞ্চলত সৰ্ববৃহৎ চূণশিলৰ ভাণ্ডাৰ আছে।